বৰপেটা সত্ৰত সকলোৰে লগত একেলগে দৌল উৎসৱ পালন কৰিলোঁ আৰু বটদ্ৰৱা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ গৈ এইবাৰ দৌল উৎসৱত মই সকলোৰে লগত আনন্দ সহকাৰে ভাগ ল'বলৈ সক্ষম হৈছিলোঁ। বৰপেটা দৌল উৎসৱত যোৱাৰ সময়ত এগৰাকী স্থানীয় যুৱকে মোক পৰামৰ্শ দিছিল যে অহাবাৰ ৫,০০০ বৰপেটাৰ যুৱক যুৱতীয়ে একেলগে দৌলৰ গান গাই একেলগে যাক সমূহীয়াভাৱে প্ৰদৰ্শন কৰি আমি এক অভিলেখ সৃষ্টি কৰিব পাৰোঁ নেকি। সঁচাকৈয়ে গোটেই আইডিয়াটোৱে মোৰ ভাল লাগিলে। অহাবাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আমি চেষ্টা কৰিম যাতে ৫,০০০ যুৱক যুৱতীয়ে একেলগে হোলী গীত গাব পাৰে আৰু ই এক অভিলেখ সৃষ্টিকাৰী হোলী গীত পৰিৱেশন হ'ব পাৰে। হোলীৰ উৎসৱৰ মাজতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ায়ো অসম ভ্ৰমণলৈ আহিছিল। অসম ভ্ৰমণৰ আৰম্ভণিতে অৰ্থাৎ ১৫ তাৰিখে দেৰগাঁৱত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটিৰ শুভ উদ্বোধন কৰিলে। প্ৰায় ১,০০০তকৈও অধিক বিঘা মাটিৰে লাচিত বৰফুকন পুলিচ একাডেমী ভাৰতৰ ভিতৰতে এটা আটাইতকৈ উৎকৃষ্ট পুলিচ একাডেমী হ'ব পাৰে। যোৱা কেইটামান দিনত গোৱাৰ পৰা অহা ৭০০ পুলিচ কনিষ্টবল বা পুলিচ জোৱানকো আমি দেৰগাঁৱতে প্ৰশিক্ষণ দিছিলোঁ। মণিপুৰৰ পৰা অহা প্ৰায় ২,০০০তকৈও অধিক আৰক্ষীৰ জোৱানকো আমি দেৰগাঁৱতে প্ৰশিক্ষণ দিছিলোঁ। মই বিশ্বাস কৰোঁ যে এই দেৰগাঁৱৰ অসম আৰক্ষী অৰ্থাৎ লাচিত বৰফুকন পুলিচ একাডেমীক আমি দেশৰ ভিতৰতে এখন উৎকৃষ্ট মানৰ একাডেমীলৈ ৰূপান্তৰ কৰিব পাৰোঁ। কেইটামান বিশেষ আঁচনিৰ কথা মই ঘোষণা কৰিছিলোঁ। দেৰগাঁৱৰ পুলিচ একাডেমীত আমি এটা সৰু সজাই ষ্টেডিয়ামৰ দৰে এটা ডাঙৰ স্পৰ্টিং আমাৰ ক্ৰীড়াৰ প্ৰাংগণ এটা আমি নিৰ্মাণ কৰিম, য'ত দেৰগাঁৱৰ স্থানীয় যুৱক যুৱতীয়েও খেলা ধূলা কৰিব পাৰিব আৰু অসম পুলিচৰ জোৱানসকলৰ মাজতো ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰিবলৈ আমি সক্ষম হ'ম। অল ইণ্ডিয়া পুলিচ মিট, নেশ্যনেল গেমছৰ দৰে অনুষ্ঠানো আমি যাতে দেৰগাঁৱতে অনুষ্ঠিত কৰিব পাৰোঁ তেনে ধৰণৰ এটা ক্ৰীড়া প্ৰকল্প আমি দেৰগাঁৱত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। দেৰগাঁৱৰ পুলিচ একাডেমীত আমি এখন CBSE স্কুল পাতিম, য'ত দেৰগাঁৱৰ স্থানীয় যুৱক যুৱতীসকলেও পঢ়া শুনা, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনা কৰিব পাৰিব। দেৰগাঁৱতে এটা স্কিল চেণ্টাৰ আৰু নাৰ্ছিং স্কুল এখনো খুলিবলৈ আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ অসম পুলিচ একাডেমীক আমি এক শ্ৰেষ্ঠতম একাডেমীলৈ ৰূপান্তৰ কৰিব খুজিছোঁ। আৰু ভৱিষ্যতে যদি কেতিয়াবা পাৰোঁ, যেনেকৈ আৰ্মি মেডিকেল কলেজ থাকে, পুলিচ মেডিকেল কলেজ এখনৰো আমি কল্পনা কৰিব পাৰোঁ। অসমৰতো এতিয়া আকাশ চুবৰ মন, গতিকে কল্পনাৰ সীমা নাথাকে। কল্পনাৰ সীমাই কেতিয়াবা বাস্তৱকো উপেক্ষা কৰি আগুৱাই যাব খোজে। মই অৱশ্যে নিজৰ শৰীৰত মাজে মাজে চিকুট মাৰি থাকোঁ, যাতে কল্পনা আৰু বাস্তৱৰ মাজত এটা সামঞ্জস্য থাকে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭তম বাৰ্ষিক অধিৱেশনত যোগদান কৰিলে। গৃহমন্ত্ৰীৰ ভাষণ ব্যতিক্ৰমী আছিল। সঁচাকৈয়ে সকলোৰে মন চুই গ'ল যেতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আমি নতুন দিল্লীৰ এটা পথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামাংকন কৰিম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ সৰ্বাংগীন উন্নতিৰ বাবে গোটেই জীৱন সংগ্ৰাম কৰিছিল আৰু BTR, BTC
আজি সেই সংগ্ৰামৰে প্ৰাপ্তি। ভাৰত চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা পথ উৎসৰ্গিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে, সি অকল বড়ো জাতিৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক মন চুই যোৱা ঘোষণা আছিল, আৰু যাক লৈ আমি অনাগত দিনত সঁচাকৈয়ে গৌৰৱান্বিত হৈ থাকিম। উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তিও সেই ৰাস্তাটোৰ লগতে স্থাপন কৰাৰ বাবেও গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক জনালে যে যদি আমি প্ৰতিমূৰ্তিটো বনাই দিব পাৰো, সেই প্ৰতিমূৰ্তিটো তাতে সংস্থাপন কৰা হ'ব। মই ভাবো যে এই সিদ্ধান্তই বড়ো জাতিক সঁচাকৈয়ে প্ৰেৰণা দিব, অসমবাসীক উৎসাহিত কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই এই সিদ্ধান্তৰ বাবে আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনালো। মই বৰপেটাৰ দৌল উৎসৱৰ কথা উল্লেখ কৰিছিলো। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলো, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে, আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলো যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি। সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে। যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল, আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকে হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছো যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছো যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হ'লেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰো। মই ভাবো যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব। এতিয়া মই ফেচবুক লাইভতে পাই আছো পিজিটি ৰিজাল্ট কেতিয়া দিব, গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব। মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে, তেতিয়াহ'লে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা, এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব? মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে, মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই। সেয়েহে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে, নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো, যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰো। তথাপিতো আপোনালোকে যিহেতু সুধি থাকে, সেইকাৰণে মই উত্তৰ দিব খুজিছো। মে' মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল,
তাৰ ফলাফল সেৱাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো। ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550 লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম। কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি? নহয়, নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত LPৰ শিক্ষক LPত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু তেখেতসকলে UPৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত, কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত। তেনেকৈ LP MEৰ 5550ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব। এতিয়া মই আহিছো এটা নতুন চৰকাৰী আঁচনিৰ বিষয়ে। অহা 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম। বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব, হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব, পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰো। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম।
এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰো যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে, আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছো 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম। এডিআৰিৰ ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি 3000 পোষ্ট থাকে, আমি 2জন কৰি বা 3জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। 3000 পূৰণ 2, 3000 পূৰণ 3, 9000। মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ, সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে, তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে। অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই, হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। এডিআৰি পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰিৰ তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰিৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো, আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰো। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছো। আঙুৰলতা ডেকাই এই ব্ৰডকাষ্ট চাই আছে, মিন্ময় দাস ব্ৰডকাষ্ট চাই আছে, ভাস্কৰ শৰ্মাই ব্ৰডকাষ্ট চাই আছে, কৃষ্ণা নাথ ব্ৰডকাষ্ট চাই আছে। মই সকলোকে ধন্যবাদ জনাইছো। মই এতিয়া আৰু কেইটামান সৰু সৰু ইনফৰমেশ্যন আপোনালোকক দিব খুজিছো। অহা 20 তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকো, আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব। আমি অসমৰ প্ৰাথমিক বিদ্যালয় যি 100জন ছাত্ৰ ছাত্ৰী আছে, সেই স্কুলবিলাকত প্ৰধান শিক্ষকৰ পদ আমি সৃষ্টি কৰিছিলো, আৰু খুব কম সময়ৰ ভিতৰতে এই প্ৰধান শিক্ষক পদৰ নিযুক্তি হ'ব। এইবাৰ আমি চিন্তা কৰিছো যে 50জন থকা প্ৰাথমিক বিদ্যালয়সমূহতো 50জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব পাৰো নেকি, এই বিষয়ে আমি কেবিনেটত ডিব্ৰুগড়ত আলোচনা কৰিম। প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছো, যাতে সকলোৱে
এই ক্ষেত্ৰত যিমান দূৰ পাৰো 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰো আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰো। মই আজিৰ এই ব্ৰডকাষ্টত অংশগ্ৰহণ কৰা সকলোকে আকৌ এবাৰ ধন্যবাদ দিছো। ফাকুৱা হৈ গ'ল আৰু দৌল উৎসৱ হৈ গ'ল, গৃহমন্ত্ৰী ডাঙৰীয়াৰ সফল অসম ভ্ৰমণৰো সামৰণি পৰিল। ইয়াৰ মাজত দুই এটা সৰু সুৰা ৰাজনৈতিক ঘটনাও নঘটা নহয়। যোৱা পৰহি দিনাখন অসম পুলিচে এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল। ছচিয়েল মিডিয়াত শিডিউল কাষ্ট সমাজৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অতি বেয়াকৈ লিখাৰ বাবে। অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অসম, অসম লাচিতৰ অসম, অসম সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অসম, প্ৰতিদ্বন্দ্বীকো আমি সমালোচনা কৰিম আৰু সমালোচনা কৰাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে আমাক দিছে। কিন্তু কোনোবা আমাৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'ল বুলিয়ে তেওঁক আমি ৰেপিষ্ট বুলি ক'ম, ঘৰ জোৱাই বুলি ক'ম, তেওঁৰ মিত্ৰ শহুৰকো আমি বিতৰ্কৰ মাজলৈ টানি আনিম আৰু এনেবোৰ কৰাজনক ডাঙৰ ডাঙৰ সংসদত চিঞৰি চিঞৰি নৰেন্দ্ৰ মোদীক জ্ঞান দিব বিচৰা সংসদসকলে এনে ধৰণৰ উতনুৱা যুৱকক সমৰ্থন দিব, ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি অসম এখন সংস্কৃতিবান সমাজ। অসমৰ ৰাজনীতিত বাওঁপন্থী লোকসকলে কিছুমান আচহুৱা শব্দৰ যোগদান কৰোৱালে, অন্যথা অসমৰ লোকৰ কথা বতৰা সদায়ে মিঠা। আনকি আমি ইজনে সিজনক গালি পাৰিলেও সেই মিঠা শব্দৰে আমি ব্যৱহাৰ কৰোঁ। মই ভাবো ৰাজনীতিত শালীনতা আৰু শত্ৰুকো অন্তত কথা কওঁতে সন্মানেৰে কথা কোৱা, এই সৰু সৰু জ্ঞানবিলাক আমাৰ যুৱ সমাজে আহৰণ কৰিব লাগে। আৰু কেতিয়াবা কেতিয়াবা আমি যেতিয়া ভাবো যে কোনোবাই লক্ষ্মণ ৰেখা অতিক্ৰম কৰি গৈছে, তেওঁক আইনৰ শাসনৰ ভিতৰলৈ লৈ অহাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই এই ব্ৰডকাষ্ট চাই আছে, আমাৰ বিধায়ক, তেখেতলৈকেও মই ধন্যবাদ জনাইছো। আমাৰ এই সময়ছোৱাৰ মাজতে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে এই বছৰৰ বাজেট দাখিল কৰিলে। বাজেটত দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজক সহায় কৰাৰ কেইবাটাও আঁচনি সন্নিৱিষ্ট কৰা হৈছে। কংগ্ৰেছে কৈছে যে আমি হিতাধিকাৰীৰ সৃষ্টি কৰিব খুজিছো। যদি আমাৰ কোনোবা আঁচনিয়ে দৰিদ্ৰজনক উপকৃত কৰে, মধ্যবিত্তজনক জীৱন যুদ্ধত অলপো সহায় কৰে, তেতিয়াহ'লে সেই কাম আমি কিয় নকৰিম? আমিতো চৰকাৰ গঠন কৰিছোৱেই দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক সহায় কৰাৰ। কোনোবাই মোক উপলুঙাও কৰিছে যে অসমৰ নিজা ছেটেলাইট কেনেকে হ'ব পাৰে। কোনোবা দুই এজনে লিখিছেও যে আমি ছেটেলাইট কৰিব নোৱাৰো। অসম্ভৱক সম্ভৱ কৰাই আমাৰ কাম, কাৰণ অসমৰ এতিয়া আকাশ চুবৰ মন। আমাৰ নিজৰ ছেটেলাইটে হওক, প্ৰটন থেৰাপিৰ কেঞ্চাৰ ৰোগৰ ট্ৰিটমেণ্টৰ বাবে প্ৰটন থেৰাপিৰ মেচিনে হওক বা অসমৰ কলা সংস্কৃতিক সংৰক্ষণৰ বাবে অসমৰ নিজা OTT প্লেটফৰ্মে হওক, যি ভাবিছে ই অসম্ভৱ। মই ভাবো যি অসমীয়াই এটা ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰি ৰামসিংহ ঔৰংজেবক ৰখাব পাৰিছিল, সেই অসমীয়াই আকাশত ছেটেলাইটো উৰাব পাৰিব, প্ৰটন থেৰাপিৰ মেচিনো আনিব পাৰিব আৰু নিজৰ OTT প্লেটফৰ্মো বনাব পাৰিব। বহুত বহুত ধন্যবাদ। জয় হিন্দ। আকৌ লগ পাম।